নমস্কাৰ নিশ্চয় তোমালোকে ভালে আছে আজি মই দশম শ্ৰেণীৰ গণিতৰ ত্ৰিকোণমিতি চেপ্টাৰটোৰ যি নেকি প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে বেয়া পায় সেই চেপ্টাৰটোত আহিবলগীয়া সম্ভাৱ্য কিছুমান এমচিকিউ আগবঢ়াব বিচাৰিছোঁ এইবাৰটো বুজিছাই টোটেল 45টা এক নম্বৰ কুৱেশ্যন আহিব তাৰে ত্ৰিকোণমিতি চেপ্টাৰটো আহিব ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি হয় নহয় সেই চেপ্টাৰটোত আমাৰ আহিবলগীয়া এক নম্বৰ কুৱেশ্যন বহুত আছে তাৰে ভিতৰত কেইটামান আমি আজি 10টামান কুৱেশ্যন চাওঁচোন কি হয় চাওঁ সেই কুৱেশ্যনবিলাক যদি বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা আৰু নতুনকৈ আহিছা যদি চেনেলটোত ছাবস্ক্ৰাইব কৰি থবা বুজিলানে আৰু মই তোমালোকক এই এমচিকিউ 45টা সায়েন্স আৰু মেথছৰ যিমানবোৰ আহিবলগীয়া কুৱেশ্যন আছে সেইবোৰ আলোচনা কৰিম আৰু তোমালোকে খালি গুৰুত্ব সহকাৰে ল'বা এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁচোন কি কৈছে ত্ৰিভুজ এবিচিৰ মন দিবা দেই আমাৰ ইংলিছ মিডিয়াম হওক আছামিজ মিডিয়াম হওক কিন্তু গুৰুত্ব সহকাৰে ল'বা তোমালোকে ইংলিছ মিডিয়ামতো একেটাই কুৱেশ্যন কনচেপ্টটো বুজি পাবা দেই ত্ৰিভুজ এবিচিৰ এংগুল বি ইকুৱেল 90 ডিগ্ৰী হৈ গ'ল এংগুল বি মান দিয়া আছে তেতিয়াহ'লে ত্ৰিভুজ এবিচি বুলি কোৱাৰ লগে লগে আমি এটা ত্ৰিভুজ সদায় ত্ৰিকোণমিতি ক'ৰ পৰা ওলাইছে এটা সমকোণী ত্ৰিভুজৰ পৰা ওলাইছে ক'ৰ পৰা ওলাইছে ত্ৰিকোণমিতি সূত্ৰটো ৰাইট এংগুল টেংগুল কি ৰাইট এংগুল টেংগুল অৰ্থাৎ অসমীয়াত সমকোণী ত্ৰিভুজৰ পৰা সদায় ত্ৰিকোণমিতি সূত্ৰখিনি আমি নিৰ্ণয় কৰিব পাৰোঁ সদায় আমি ত্ৰিকোণমিতি কোৱাৰ লগে লগে এটা সমকোণী ৰাইট এংগুল টেংগুল আঁকিব লাগিব মই একজেক্টলি এইটো 90 ডিগ্ৰী হোৱা নাই তথাপি মই 90 ডিগ্ৰী ভাবিছোঁ এই কোণটো হ'ল কি 90 ডিগ্ৰী তেনেহ'লে মই এবাৰ কৈ লৈছোঁ যে ত্ৰিকোণমিতি কোৱাৰ লগে লগে এটা ৰাইট এংগুল আহিব আৰু সেই ৰাইট এংগুলটোত এটা 90 ডিগ্ৰী থাকিব বুজিছেনে 90 ডিগ্ৰী থাকিলে তাৰপিছত এতিয়া চোৱা সেই 90 ডিগ্ৰী চোৱাৰ লগে লগে তাৰ 90 ডিগ্ৰীৰ অপজিট ছাইডত অৰ্থাৎ দূৰত থকা বাহুডালক আমি অতিভুজ বুলি ক'ম অতিভুজডালক আমি কি বুলি চাউণ্ড কৰিম ইয়াত এইচ হাইপটেনাছ এইচ বুলি ক'ম মনত ৰাখিবানে আৰু যিডাল যিকোনো এডালৰ প্ৰয়োজন সাপেক্ষে আমি কেতিয়াবা পি বুলি ক'ম কেতিয়াবা এইচ বুলি ক'ম সৰি পি বুলি ক'ম আৰু কি বুলি ক'ম বি বুলি ক'ম ইয়াত পি মানে সদায় অপজিট ছাইড কি ছাইড অপজিট ছাইড বি মানে কি হয় এডজাসেন্ট ছাইড মানে কি গাতে গাত লাগি থকা ছাইড এডজাসেন্ট ছাইড মানে গাতে গাত লাগি থকা ছাইড আৰু পি মানে অপজিট ছাইড ইয়াত পি মানে জেনেৰেলি পাৰ্পেণ্ডিকুলাৰ হয় কিন্তু মই ইয়াত পাৰ্পেণ্ডিকুলাৰ বা বেজ হিচাপে আমি নপঢ়িম পি মানে সদায় অপজিট ছাইড হিচাপে পঢ়িম আৰু বি মানে সদায় এডজাসেন্ট ছাইড অসমীয়াত লগতে লাগি থকা বাহু বা অপজিট ছাইড মানে বিপৰীত বাহু বা দূৰত থকা বাহু অপজিট ছাইড বুলি ক'লে সদায় বুজিলা এতিয়া আমাক কৈছে স্পেচিয়েলি কুৱেশ্যনত কৈছে কি বি কোণটো 90 ডিগ্ৰী তেতিয়াহ'লে আমি বিটো ইয়াত বহাব লাগিব বুজিছানে যিটোত আমাক কুৱেশ্যনটোত কি কৈছে যে কোনটো কোণ 90 ডিগ্ৰী বুলি কৈছে বি কোণটো 90 ডিগ্ৰী বুলি কৈছে তোমাক যদি কুৱেশ্যনত কেনেবাকৈ যদি এ কোণটো 90 ডিগ্ৰী বুলি কয় নহয় এ কোণটো বহাব লাগিব বা যিটো টেংগুল দিছে সেই টেংগুলটোৰ যিটো স্পেচিয়েল বুজিছানে সেই স্পেচিয়েলটো সদায় ইয়াত লিখিব লাগিব স্পেচিয়েল কি 90 ডিগ্ৰীটো স্পেচিয়েল বুজি পাইছানে বাকীখিনি হ'ল য'তে মন গৈছে এইটো ধৰি লোৱা এ দিওঁ ইয়াত কি দিওঁ এইটো কি চি দিওঁ এইটো হ'ল কি এ এইটো হ'ল কি চি বুজি পাইছানে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন দিছোঁ এ বি চি এটো ইয়াতো দিব পাৰিবা চিটো ইয়াতো দিব পাৰিব কোনো কথা নাই মুঠৰ পৰা এনচাৰ একেই ওলাব কিন্তু বিটো কাহানিও সলনি কৰিব নোৱাৰিবা এইটো হ'ল বেছিক ট্ৰিক হৈ গ'ল তাৰপৰা কুৱেশ্যনটোলৈ যাওঁ এ বি মান 24 ইয়াত লিখি ল'ব লাগে তেতিয়া আৰু ইজি হয় এ বি মান কি 24 চেণ্টিমিটাৰ আৰু বি চি মান কিমান বি চি কৰিছে সৰি এ বি মোৰ 24 এ বি কি 24 চেণ্টিমিটাৰ হয় নহয় বি চি কিমান বি চি মান দিয়া আছে কি 7 চেণ্টিমিটাৰ পাতি ল'লোঁ তাত নাজানো কি আমাৰ দুডাল বাহু জানোৱেই নাজানো কি এ চি এতিয়া চোৱা সেইকেইটা আমি ধৰি ল'লোঁ কেনেবাকৈ আমাৰ উলিয়াবলৈ কৈছে একদম শ্বৰ্ট ট্ৰিক্স উলিয়াবলৈ কৈছে চোৱা 10 চি আৰু এটা শ্বৰ্ট হৈ আছে উলিয়াবলৈ কৈছে আমাৰ 10 এটা 10 মানে অনুপাতটো ৰেচিঅ'টো সদায় মনত ৰাখিব লাগিব 10 মানে কি আছিলে পি বাই বি কি পি মানে অপজিট ছাইড বি ফৰ এডজাসেন্ট ছাইড সদায় এই তিনিটা ৰেচিঅ' এটা ৰেচিঅ' হ'ল সাইন মানে পি বাই এইচ শুনিছা কি কছ মানে কি বি বাই এইচ এই তিনিটাক যদি তোমালোকৰ ব্ৰেইনত সোমাই থাকে নহয় তোমালোকে ত্ৰিকোণমিতি একেবাৰে ইজি হৈ পৰিব বুজি পাইছানে এই তিনিটা মানে অনুপাতৰ যিখিনি কুৱেশ্যন আছে চব ইজি তেতিয়াহ'লে এই তিনিটাহে মনত ৰাখিব লাগে অকল তিনিটা বুলি কোৱাৰ লগে লগে 10ৰ অপজিট কট মানে উল্টা হৈ দিব কট উলিয়াবলৈ হ'লে কি হ'ব জাষ্ট
বি বাই পি হৈ দিব সাইনৰ অপজিট কসেক উলিয়াবলৈ হ'লে এইচ বাই পি হৈ যাব কসৰ অপজিট হ'ল সেক উলিয়াবলৈ গ'লে এইচ বাই বি হৈ দিব তেনেহ'লে অকল তিনিটাহে বিশেষকৈ আকৌ তিনিটাও নহয় অকল এই দুটা মুখস্থ কৰিলে এইটো ওলাই যাব কিমান ইজি বুজি পাইছানে তেতিয়াহ'লে আমি সেইখিনি চাওঁ আমাক কৈছে কিবা tan c তেতিয়াহ'লে চোৱা স্পেচিয়েল ক'ব লাগিব কি চি কোনটো কোনো গুৰুত্ব দিব লাগিব বুজি পাইছানে চি কোনটো গুৰুত্ব দিব লাগিব এতিয়া আমি সবেই জানো tan জেনেৰেলি tan মানে হ'ল কি p বাই b এতিয়া ইমপ্লাইজ tan যেতিয়া মই c কোনটো লিখি দিম c কোনটো লিখি দিয়া লগে c কোণক চাব লাগিব আমি কোণক চাব লাগিব c কোণক এতিয়া c কোণৰ p কি c কোণৰ p c কোণ এটো c কোণৰ p ফৰ অপজিট বুলি কৈছিল অপজিট মানে দূৰত থকা বাহু গতিকে c দূৰত থকা বাহু কোণ ab তেতিয়াহ'লে ইয়াত ab পাতিলেও হ'ব নেপাতিলেও হ'ব বুজি পালো b মানে adjacent side কাৰ adjacent side c adjacent side কাৰ adjacent side c adjacent অৰ্থাৎ c গাতে গাত লাগি আছে c কোণ এটো তাৰ গাতে গাত লাগি আছে কোণ 7 কিন্তু এডালো লাগি আছে কিন্তু এডাল adjacent side কাহানিও হ'ব নোৱাৰে কাৰণ কেলে এডাল স্পেশাল হ'ল কি হাইপোটেনাস অৰ্থাৎ অতিভুজ তাৰে adjacent এডাল হ'ব সদায় অতিভুজ কাহানিও সন্নিহিত বাহু হ'ব নোৱাৰে সেই কথা সদায় ধ্যান দিব অতিভুজ সদায় অতিভুজ বুজি পালা নহয় c মানে কি 7 adjacent side 7 তেতিয়ালে এটো কি হ'ব bc হয় নহয় এতিয়া ab মান পাতি দিয়া ab আহিলে কোন ab হ'ল 24 bc মান 7 তেতিয়ালে आंसर আছে 24/7 কোনটো আছে তে आंसर কোনটো আমাৰ आंसर শুদ্ধ b 24/7 পৰীক্ষা লিখিলে যেটো কোৱেশ্চন অপচন শুদ্ধ হেতু লিখিব লাগিব আৰু যেটো आंसर হেতু লিখিব লাগিব তেতিয়া বুজি পালানে আমি এতিয়া নেক্সট কোৱেশ্চনটো যাও কিমান ইজি হয়নে এনেকুৱা ৰিলেটেড কোৱেশ্চন আহিব পাৰে খালি তোমালোকে চাবা মই হিমান একে ৰিলেটেড কোৱেশ্চন মই দিয়া নাই তোমালোকে ইটো চাই লবা বুজি নাপালে খালি মোলে কমেন্ট কৰিবা নেক্সট কোৱেশ্চন চাও হয়নে এতিয়া চাও এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৈছে কি যে sin 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী মাইনাস sin 60 ডিগ্ৰী প্লাস cos 30 ডিগ্ৰীৰ মান কিমান হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা টাইপৰ যে কোৱেশ্চন আহিবই মানে আহিব মানে তোমালোকে ত্ৰিকোণমিতি যদি শিকিবলৈ হয় ত্ৰিকোণমিতি চাবা আমাক ইঞ্জিনিয়াৰিংৰ লাইভত অৰ্থাৎ বিভিন্ন ধৰণৰ এতিয়া আমাৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষাবিলাকতো এনেকুৱা ত্ৰিকোণমিতি কোৱেশ্চন আহিছে তোমালোকে কিন্তু এই 10তে যদি ভালকৈ শিকি লোৱা নহয় তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিশন পৰীক্ষাত বহুত সুবিধা হ'ব বুজি পাছানে আৰু তোমালোকৰ ইঞ্জিনিয়াৰিংৰ লেভেলত হওক বিভিন্ন ধৰণৰ ঘৰৰ নক্সা পাতি আনিবলৈ ঘৰৰ আমাৰ যিকোনো বস্তু বনাবৰ কাৰণে আমাৰ ত্ৰিকোণমিতি খুব প্ৰয়োজন আছে এতিয়া চোৱা আমাক কৈছে কি হেকিটা মান হদিবলৈ কৈছে cos 30 ডিগ্ৰী মানখিনি হ'ব এখিনি কি আছে কোৱেশ্চন এতিয়া চোৱা এই কোৱেশ্চনটো সমাধান কৰিবলৈ যাওঁতে আমি জানানে প্ৰথমতে এই sin 0 ডিগ্ৰী মানে কিমান sin 30 ডিগ্ৰী মানে কিমান বুজিছা নাই sin 45 ডিগ্ৰী মানে কিমান 60 ডিগ্ৰী মানে কিমান 90 ডিগ্ৰী কিমান হেখিনি কথা জানিব লাগিব তোমালোকক এটা ট্ৰিক্স দিছো ট্ৰিক্সটো একেবাৰে সহজ তোমালোকে খালি যদি বেছি মাথা নামাৰ অকমানটো মুখস্থ কৰিব লাগিব ন মুখস্থ কৰিলেহে হ'ব অকমান যিমান মেমৰি থাকিব সিমানে লাটটো আগবাঢ়িব পাৰিব অৰ্থাৎ মেমৰি এটা আমাৰ কি হয় জ্ঞানৰ লগ অৰ্থাৎ আন্ডাৰষ্টেণ্ডিং আৰু মেমৰি দুইটা লাজ ব্ৰেইনত লাট থাকে নহয় তেতিয়াহে লাটটো সফল লাভ কৰিব পাৰে কোনোবাই যদি আন্ডাৰষ্টেণ্ডিং এটা কিছুমান কথা ইমান চনটনবিলাক মুখস্থ ৰাখিব লাগে নহয় সেইকাৰণে মেমৰি লাগিব সেইকাৰণে তোমালোকৰ মেমৰি স্টাৰ্ট কৰিবা বাহিৰা কথা নুশুনিবা অকল আমি পঢ়া শুনাৰ কথা ভাবিব লাগে পজিটিভ কথা অৰ্থাৎ পজিটিভ কথা বাহিৰা কথা মানে পজিটিভ কথা ভাবিব লাগে নেগেটিভ কথা ভাবিব নালাগে এতিয়া চোৱা sin 0 ডিগ্ৰী তোমালোকক মই এটা থিংছ দিছো যে তোমালোকে অকল এই সাইনৰ ঘৰটো মুখস্থ ৰাখিবা সাইনৰ ঘৰটো মুখস্থ ৰাখিবা কি 0 ডিগ্ৰীত 0 হয় 30 ডিগ্ৰীত হাফ হয় 45 ডিগ্ৰীত 1/2 হয় 60 ডিগ্ৰীত √3/2 হয় আৰু 90 ডিগ্ৰীত 1 হয় এই লাইনটো মুখস্থ কৰিব পাৰিবা না মই যেনেকৈ মুখস্থ ৰাখিছো তোমালোকে মুখস্থ কৰি ৰাখিবা তাৰপিছত কছৰ কাৰণে উলুটা ঘৰ কছৰ কাৰণে ইয়াৰ পৰা লিখি দিবা 1√3/2 হয় নহয় 1/√2 এটো কি 1/2 0 দেখিলানে অকল হেতু দেখিলানে অকল উল্টা কৰি দিবা নেক্সট tan ঘৰটো কাৰণে ডিভাইড কৰি দিবা cos এ sin ডিভাইড কৰিলে tan ওলাই যাব হেনেকে বাইকে উল্টা কৰি গলে sec ওলাব cos ওলাব cot ওলাব হয় নহয় সেই কথা মানে এতিয়া সত তেতিয়ালে মুখস্থ কৰিবা এখন তেতিয়ালে cos অটোমেটিক ওলাই গল উল্টাকে লিখি দিবা এইফালৰ পৰা লিখি দিবা आंसर হে বুজি পাছানে এতিয়া চোৱা মই এটা কি কৰো
এইটো সমাধান কৰিবলৈ যাওঁ কাৰণ সময়টো বহুত যাবগৈ বেছি লেকচাৰ দিলে সেইকাৰণে মই বেছিকৈ লেকচাৰ নিদিওঁ এতিয়া চোৱা সাইন দেখিছা নহয় সাইন 30 ডিগ্ৰী সাইন 30 ডিগ্ৰী কিমান সাইন 30 ডিগ্ৰী ইকুৱেল হাফ তাৰ মানখিনি পাতি দিয়া সাইন 30 ডিগ্ৰী হাফ কছ 60 ডিগ্ৰীও হাফ চোৱা এতিয়া কছ নাই কছ 60 ডিগ্ৰীটো কি আছে হাফ আছে মাইনাছ সাইন 60 ডিগ্ৰী মানে √3/2 দেই হয় না চোৱা সাইন 60 √3/2 আৰু কছ 30 ডিগ্ৰী ইকুৱেল √3/2 এইখিনি পাতি দিলোঁ হয় নহয় এতিয়া চোৱা আমি কি কৰিলোঁ আমি যদি লসাগু লওঁ 2 আৰু 2 লসাগু 4 সৰি 2 আৰু 2 লসাগু 2 হয় তেতিয়াহ'লে কি হ'ব আমিতো যোগটো সবেই জানিছোঁ মানে হাফে যোগ কৰিলে চিম্পল কৰিলে এইটো আধা যোগ কৰিলে কি হয় 1 হয় আধা যোগ কৰিলে কি হয় 1 হয় চিম্পল কথা হ'ব এইবোৰ লসাগু কৰি নাথাকোঁ এতিয়া চোৱা 2 আৰু 2 লসাগু লোৱাৰ ক্ষেত্ৰত কি লোৱা 2 হ'ল 2 আৰু 2 লসাগু 2 হ'ল দুইটা মিলি আছে ন মিলি থাকিলে আমি যাই এনেকৈ যোগ কৰোঁ ওপৰখিনি যোগ থাকিলে যোগ চিন দিবা বিগ চিন থাকিলে বিগ চিন দিবা যদি মিলি থাকে দেই নিমিলিলে অলপ আমি নিয়মটো বেলেগ কৰিম 1 মাইনাছ √3 যোগ কৰিলে 2√3 হয় √3 যোগ কৰিলে কি হয় 2√3 হয় এইখিনিতো জানো হয় নহয় √3 যোগ কৰিলে 2√3 হয় এতিয়া চোৱা এই দুয়ে কেঞ্চেল হৈ গ'ল থাকিলেনো কি 1 মাইনাছ থাকিলে কি √3 এতিয়া অপশ্যন আছেনে 1 মাইনাছ √3 আছে তেতিয়াহ'লে চি নম্বৰ এনচাৰ শুদ্ধ পৰীক্ষা লিখি দিবা চি 1 মাইনাছ √3 এতিয়া কিমান ইজি হয়নে তেনেহ'লে তোমালোকে কি কৰিবা এই টেবুলখন মুখস্থ ৰাখিবা মোৰ যে একো মুখস্থ নাই অকল মোৰ এই ঘৰ মুখস্থ আছে বাকীখিনি মই চব এই আইডিয়া মতে কৰোঁ বুজি পাইছানে একো মুখস্থ কৰিবৰ কাৰণে তোমালোকে মুখস্থ ৰাখিব পাৰিলেতো বহুতেই ভাল যদি বাই চান্স মুখস্থ কৰিব নোৱাৰে তেনেহ'লে এই ট্ৰিক্স ল'ব বুজি পাইছানে যদি ট্ৰিক্সটো দেখাই দিব লাগে মই উলিয়াই দেখাম তোমালোকক কমেণ্ট কৰি দিওঁ হৈ গ'ল হ'বলা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ হয়নে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কৈছে কি 3 নম্বৰটোত যে tan 60 ডিগ্ৰী বাই cot 30 ডিগ্ৰী ৰ মান আকৌ সেই ত্ৰিকোণমিতিক টেবুলখনৰ পৰা দিছে যে cos 60 ডিগ্ৰী cot tan 60 ডিগ্ৰী বাই tan 60 ডিগ্ৰী বাই cot 30 ডিগ্ৰীৰ মান সুধিছে তেনেহ'লে এতিয়া বেছিক একেবাৰে চিম্পল এনেকুৱা কুৱেশ্যন এইখনে দিছোঁ যাতে তোমালোকে সাধাৰণ কথাটো বুজি পোৱা সেইকাৰণে দিছোঁ দেই এতিয়া চোৱা কি আছে tan 60 ডিগ্ৰী আমি সবেই জানো tan 60 ডিগ্ৰী চোৱা tan 60 ডিগ্ৰী তাৰ কাৰণে টেবুলখন জানিব লাগিব এতিয়া চোৱা tan 60 ডিগ্ৰী তোমালোকৰ মুখস্থ নাই তেনেহ'লে তোমালোকৰ এইটো মুখস্থ আছে যে tan sin 60 ডিগ্ৰী হ'ল √3/2 সবেই জানো sin 60 ডিগ্ৰী ক'লে কিমান sin 60 ডিগ্ৰী √3/2 সবেই জানো হয় নহয় বাই আমি আনিব লাগিব কি cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী মানে কি আছিলে cos 60 ডিগ্ৰী মানে কি হাফ আছিলে কি আছিলে হাফ আছিলে cos 60 ডিগ্ৰী কিমান আছিলে হাফ আছিলে তোমালোকৰ টেবুলখন মই দেখাইছিলোঁ যে এক নম্বৰটো চাই ল'বা তেনেহ'লে কি বুজিলা এই দুয়ে কেঞ্চেল হৈ গ'ল থাকিলে কি √3/1 অৰ্থাৎ কি √3 tan 60 ডিগ্ৰী মান কি √3 বুজি পাইছনে tan 60 ডিগ্ৰী √3 আৰু সেনেকৈ আকৌ cot 30 ডিগ্ৰী এতিয়া চব cot 30 ডিগ্ৰী মান কিমান হ'ব এতিয়া চব cot 30 ডিগ্ৰী কাৰণে আমি sin 30 ডিগ্ৰী জানিব লাগিব sin 30 ডিগ্ৰী বাই সৰি cot কাৰণে কি cos cos 30 ডিগ্ৰী বাই sin 30 ডিগ্ৰী এতিয়া চোৱা cos 30 ডিগ্ৰী মানে হৈছিলে কিমান √3/2 আছিলে আৰু sin 30 ডিগ্ৰী মানে আছিলে কি হাফ তা দুই কেঞ্চেল গ'ল থাকিলে কি √3 তেতিয়াহ'লে কিমান tan 60 ডিগ্ৰী ইকুৱেল টু কিমান 30 ডিগ্ৰী সৰি কি √3 আৰু cot 30 ডিগ্ৰী ইকুৱেল টু √3 তেনেহ'লে এনচাৰটো ওলাই থাকিলে চোৱা আমাৰ কি হ'ল দুইটা tan 60 ডিগ্ৰী মান √3 আৰু cot 30 ডিগ্ৰী মান কি √3 √3 এবাৰ গ'ল তেতিয়া অপশ্যন আছে বি তাত বি নম্বৰ অপশ্যন শুদ্ধ তেতিয়াহ'লে এনচাৰ হ'ল কি বি তেতিয়াহ'লে কিমান ইজি হয়নে তেতিয়াহ'লে সেইকাৰণে এতিয়া মোৰ মুখস্থ আছে তোমালোকক মই উলিয়াই দেখাইছোঁ বুজি পাইছানে তোমালোকে খালি কৰিলে মুখস্থ হৈ যাব তোমালোকে যদি উলিয়াব নোৱাৰা এনেকৈ কৰিবা অকল দুখন টেবুল অকল দুখন চাইনৰ ঘৰ কছ আৰু চাইনৰ ঘৰ মুখস্থ ৰাখিব লাগে কছৰ ঘৰ মুখস্থ কৰিব নালাগে জাষ্ট লুটিয়াই দিলে হ'ব এতিয়া কিমান ইজি হয়নে সেইটোৱে কথা নেক্সটটো চাওঁ এতিয়া নেক্সটটো চোৱাচোন আমাক কৈছে কি 1 মাইনাছ cos স্কোৱাৰ a ৰ সমান হৈছে অপশ্যন দিছে tan স্কোৱাৰ বি নম্বৰ অপশ্যন দিছে 1 মাইনাছ sin স্কোৱাৰ চি নম্বৰ দিছে sin স্কোৱাৰ ডি নম্বৰটো হ'ল sec স্কোৱাৰ এইটো কেনেকৈ কৰিবা এতিয়া তোমালোকে এইটো একেবাৰে সহজ তোমালোকক ত্ৰিকোণমিতি অভেদ বুলি 8.4 চেপ্টাৰটো যেতিয়া কৰিবা তেতিয়া 8 ত্ৰিকোণমিতি অভেদ তেতিয়াহ'লে
ত্ৰিকোণমিতিৰ অভেদ তিনিটা আছে জানানে এটা হ'ল sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a ইকুৱেল 1 দুই নম্বৰ অভেদটো হ'ল 1 প্লাছ tan স্কোৱাৰ a ইকুৱেল sec স্কোৱাৰ a আৰু তিন নম্বৰটো হ'ল কি আছিলে 1 প্লাছ cot স্কোৱাৰ a ইকুৱেল টু কি cosec স্কোৱাৰ a এই তিনিটা অভেদ তোমালোকে ব্ৰেইনত ভৰাই থ'ব লাগে ত্ৰিকোণমিতি অলপ সূত্ৰ মুখস্থ কৰি ৰাখিব লাগে সূত্ৰ নহয় সূত্ৰ আছে তিনিটা বাকী ৰেচিঅ' কেইটা মনত আছে আৰু এই সমসুখ কি আছিলে আমাৰ 90 ডিগ্ৰী লগত কোণ কৰি আমাক কি আছে যিটো কি আমাক পূৰক কোণৰ সূত্ৰ বুলি কোৱা হয় পূৰক কোণ আছে তেতিয়াহ'লে আমাৰ তিনিটাই আছে অনুপাত আছে মুঠত ত্ৰিকোণমিতি আইডেণ্টিটি অকল তিনিটাহে এই তিনিটা কিন্তু ব্ৰেইনত ভৰাই থ'ব লাগিলে ভৰাই থ'লে ভাল তোমালোকে ত্ৰিকোণমিতিৰ কাৰণে অলপ সহজ হৈ পৰে সেইকাৰণে তোমালোকে মুখস্থ ৰাখিব এই তিনিটা মুখস্থ ৰাখিব এতিয়া চোৱা এই তিনিটাকে লিংক লগাই আমাক সুধিছে এতিয়া 1 - cos স্কোৱাৰ মোৰ এনচাৰটো ইয়াতে আছে চাবা দেই ইমপ্লাইজ sin স্কোৱাৰ থাকি গ'ল হয় নহয় 1 থাকিলে ইয়াত প্লাছ হৈছে ইফালে গ'লে কি -cos স্কোৱাৰ a হ'ব হ'ল নহয় ইয়াত আছে প্লাছ চিন পক্ষান্তৰ কৰিলে হ'বগৈ মাইনাছ চিন যেতিয়া সমান চিনৰ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ বা ৰাইট হেণ্ড ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইডলৈ যিমানে এটা পক্ষৰ পৰা আনটো পক্ষলৈ সলনি কৰা হ'ব অৰ্থাৎ এটা পক্ষৰ পৰা আনটো পক্ষলৈ আমি যেতিয়া আনিম ট্ৰেন্সফাৰ কৰিম তেতিয়া সদায় তাৰ সন্মুখত থকা চিনডাল সন্মুখত কি আছে সেই সন্মুখৰ চিনডাল সদায় অপজিট হ'ব প্লাছ হ'লে মাইনাছ হ'ব মাইনাছ হ'লে প্লাছ হ'ব পূৰণ হ'লে হৰণ হ'ব হৰণ হ'লে পূৰণ হ'ব চিম্পল কথা বুজি পাইছেনে সেইটো কথা তেনেহ'লে ইয়াত পিছে প্লাছ ইফালে গ'লে মাইনাছ তেতিয়াহ'লে 1 - cos স্কোৱাৰ a দেখি পাইছোঁ ন 1 - cos স্কোৱাৰ a চিম্পলি গোটেইটো হয়নে এইটো সেইটো ইকুৱেল কিমান sin স্কোৱাৰ ইয়াত আছে নি অপশ্যন আছে গতিকে চি নম্বৰ শুদ্ধ আমাৰ হ'ল কি sin স্কোৱাৰ a সেনেকৈ তোমালোকৰ পৰীক্ষাত আহিব পাৰে tan স্কোৱাৰ a সুধিব পাৰে অপশ্যন দিব sec স্কোৱাৰ a - 1 কোনটো যিটো শুদ্ধ সেই তিনিটা আইডেণ্টিটি মুখস্থ হয় নহয় কিমান ইজি তেনেহ'লে আইডেণ্টিটি মুখস্থ কৰি ৰখাটো তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ যদিহে মুখস্থ নাৰাখা তেনেহ'লে তোমালোকৰ সমস্যা হ'ব সমস্যা হ'লেনো কি হ'ব সৰু সৰু 1 নম্বৰ 2 নম্বৰতে আমি কেতিয়াবা মাৰ খাই যাব পাৰোঁ আৰু সেই 1 নম্বৰ 2 নম্বৰে আমাক কেতিয়াবা পৰা অংকটো অকণমান যদি তুমি ভাবিলাহেঁতেন কিঞ্চিত মানুহ যদি 1 মিনিট সময় নালাগে আধা মিনিট সময় যদি অকণমান ভাবিব পাৰা তেনেহ'লে পৰীক্ষাত সেই 1 নম্বৰো হেৰুৱাব নালাগে সেই অকণমান ভাবিব পৰা ক্ষমতাটো তোমালোকে আনিব লাগিব বুজি পাইছা নাই সেইটো কথা মানে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া আমি নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এনেকুৱা কুৱেশ্যন তোমালোকৰ কিতাপত নাই চাবা আকৌ মই আকৌ তোমালোকক 1 নম্বৰ কুৱেশ্যনখিনি কিতাপো আহিব পাৰে মই তোমালোকক কিতাপত নথকা কুৱেশ্যনখিনি দিছোঁ বুজি পাইছানে এনেকুৱা টাইপৰ কুৱেশ্যন যি নেকি তোমালোকক অকণমান ব্ৰেইনটো খটালে পাৰিবা সেইবিলাক অংক দিছোঁ আৰু এইবিলাক যে নাহিব কোনো মানে নাথাকে তোমালোকে আহিব এনেকুৱা কুৱেশ্যনবিলাকেই কুৱেশ্যনত টেষ্ট পেপাৰ চাবা কুৱেশ্যন বেংক চাবা এনেকুৱাবিলাক কুৱেশ্যনেই পাবা যদি এনেকুৱাবিলাক কুৱেশ্যন কিন্তু কিতাপো আমাৰ ত্ৰিকোণমিতি চেপ্টাৰটোৰ পৰা আউট অফ চিলেবাছ নিদিয়ে কিন্তু তোমালোক ভাবিবলৈ দিয়ে দেই এই চিলেবাছটো এপ্লিকেশ্যন লেভেল কুৱেশ্যন আমাৰ আইডেণ্টিটি প্ৰয়োগ কৰি এই এনচাৰটো লৈ দিয়ে এপ্লিকেশ্যন বুজি পাইছানে প্ৰয়োগ কৰিব লাগে বুজি পাইছানে এতিয়া চোৱা কুৱেশ্যনটো কৈছে কি cos x আমাক গিভেন cos x ইকুৱেল যদি 2/3 হয় কি কৈছে 2/3 হয় তেনেহ'লে উলিয়াব লাগে কি tan x এতিয়া জানা tan x উলিয়াব লাগে আমি জানো নহয় কি tan x উলিয়াবৰ কাৰণে আমি যদি sin x cos x কৰোঁ কি কৰোঁ cos x কৰোঁ তেনেহ'লে tan x উলিয়াব লাগে বুজি পাইছানে বা আমি সেই যে এনেকৈ ত্ৰিকোণমিতি ত্ৰিভুজটো আঁকিও যদি বাহুকেইডাল উলিয়াই পিনে উলিয়াই ল'ব পাৰোঁ তেনেকৈও পাৰোঁ ইয়াত দুটা উপায় আছে কোনটো উলিয়াব পৰা মই ভাবিছোঁ আইডেণ্টিটি প্ৰয়োগ কৰোঁ আমি চোৱা sin স্কোৱাৰ x প্লাছ cos স্কোৱাৰ x ইকুৱেল টু 1 ইয়াৰ পৰা আমাক লাগে কি cos x থৈ দিলা হয় নহয় থাকিলে কি 1 - sin স্কোৱাৰ x 1 - কি sin সেই আইডেণ্টিটি প্ৰয়োগ কৰি মই এতিয়া আগৰ অংকটো যে আইডেণ্টিটি এটা দি গৈছিলোঁ যে সেইটো প্ৰয়োগ কৰিলোঁ এতিয়া চোৱা 1 - sin x সমান 2/3 তাৰ ওপৰত কি আছে ইয়াত স্কোৱাৰ হৈ আছে ন স্কোৱাৰ কৰি দিলা থাকিলে কি 1 2 স্কোৱাৰ মানে 4 3 স্কোৱাৰ মানে 9 চবেই জানো এতিয়া আমি কি কৰোঁ তাত নহ'লে ইয়াত কৰোঁ লখাগু লওঁ ইয়াত আছে 1 আৰু 9 লখাগু 9 এতিয়া কেঁচে কৰি দিয়া 1 9 গুণ 9 4 1 গুণ 4 9 পৰা 4 গৰা থাকিলে কি 5/9
9 পালোঁ আমাক লাগে কি ইয়াত কছ স্কোৱাৰ হৈ আছে যদি মই স্কোৱাৰটো উঠাই দিওঁ স্কোৱাৰটো উঠাই দিলে কি হ'ব কি হ'ব √5/9 হ'বনে কাৰণ যেতিয়া নেকি স্কোৱাৰ থাকে স্কোৱাৰৰ পৰা যদি √, উঠাই দিয়া মানে স্কোৱাৰটো নিদিয়া তেনেহ'লে ইয়ালৈ আহিব কি √, মনত ৰাখিবা দেই এইবোৰ নিয়ম হয় মই বেছি ক'বলৈ মানে এতিয়া নোৱাৰিছোঁ কাৰণ √5 আৰু 9 বৰ্গমূল জানো 3 তেতিয়া cos x কি ল'লে √5/3 ওলালে বুজি পাইছানে এতিয়া তাত পাতি দিয়া আছিলে কি tan x ইয়াত পাতি দিয়া sin x সমান কিমান sin x সমান দিয়া আছে কি 2/3 পাতি দিলোঁ ইয়াৰ মান পালোঁ কি √5/3 পালোঁ হ'ল না পাতি দিলোঁ তেতিয়া 3 কেঞ্চেল গ'ল থাকিলে ওপৰত 2 তলত আহিলে √5 তাৰ অপশ্যন আছে নি 2/5 আছে দিন নম্বৰটো এনচাৰ দেখিলানে এই কুৱেশ্যনবিলাক আমিতো আউট অফ চিলেবাছত যোৱা নাই নিজৰ চিলেবাছত আছোঁ আৰু এনেকুৱা কুৱেশ্যনবিলাকেই আহিব আৰু তোমালোকে নাহিলেও বিভিন্ন ধৰণৰ কম্পিটিশ্যন পৰীক্ষাত আহিব তোমালোকে সেইবুলি পঢ়া তোমালোকৰ নিজৰ কাৰোবাৰ নম্বৰ কাৰণে পঢ়া নাই আমি কাৰ কাৰণে পঢ়িছোঁ নিজৰ লাইফৰ কাৰণে পঢ়িছোঁ আৰু সেইকাৰণে আমি বুজি পোৱাটো অতি জৰুৰী সেইকাৰণে চাবা নহ'লে এতিয়া মই বিভিন্ন ধৰণৰ আমাৰ গাঁৱতে হওক বা বিভিন্ন ধৰণৰ মানুহবিলাকে কয় আমি অংকই নোৱাৰোঁ অংকটো বুজাই দিবা আমিতো তেনেতে পঢ়ি আহিছিলোঁ এইবিলাক আমিতো বুজি পালোঁ তোমালোকে কিয় বুজি নাপালে সেইকাৰণে সেই বুজি পোৱা ধংটো লাগিব অলপ খালি তোমালোকে ব্ৰেইনটো খটাবই লাগিব ব্ৰেইন নখটালে কিন্তু নোৱাৰিবা ডেফিনেটলি কথা বুজি পাইছানে টানটো নহয় ইজি হয় কিন্তু কষ্টটো কৰিবই লাগিব ন সেই কথাটো বুজি পাইছানে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন কৈছে এইটো তোমালোকৰ অনুশীলনী কুৱেশ্যন আছে আৰু এই কুৱেশ্যনটো মই আহি থাকে মানে তোমালোকে ইয়াত কথা এটা বুজাবলগীয়া আছে সেইকাৰণে মই দিছোঁ কুৱেশ্যনটো অনুশীলনী যদি তোমালোকৰ ছাৰ বাইদেউটো শিকাইছে ক'ৰবাত টিউশ্যনতো কৰিছা টিউশ্যনতো শিকিছে তথাপি তুমি 1 নম্বৰ কুৱেশ্যনকেইটা স্কুলত সিমান টিউশ্যন আলোচনা নকৰিব পাৰে মই নকৰিব পাৰে খাতিৰ বাবেই মই তোমালোকক মানে ভিডিঅ'টো আগবঢ়াইছোঁ যাতে তোমালোকে গুৰুত্ব সহকাৰে লোৱা চাবা পৰীক্ষাত আমাৰ কাৰণে ইম্পৰ্টেণ্ট আমাক সহায় কৰিব মনত পেলাবা এই ভিডিঅ'টো চালে যে এনেকুৱা শুনিব এতিয়া চোৱা আমাক কৈছে কি sin 2a = sin a সত্য যদিহে সত্য বুলি কৈছে হয় মই এনচাৰটো কৈ দিলোঁ c = 0 ডিগ্ৰীৰ কাৰণে সত্য এটা কিয় সত্য মই কিয় সত্য প্ৰমাণ কৰি চাওঁ এটা মই উদাহৰণ হিচাপে লওঁ 30 ডিগ্ৰীতে লওঁ নে কি লোৱা 45 ডিগ্ৰী লওঁ মানে বহাই চাওঁ দেই এতিয়া চোৱা sin 2a = কি হয় এমান কি বহাব লাগিব 45 ডিগ্ৰী বহাই দিয়া হ'ব sin বহাই দিওঁ 2 মান কি 45 এতিয়া চোৱা sin 245 কিমান 90 ডিগ্ৰী sin 90 ডিগ্ৰী = কিমান 1 হয় তেনেহ'লে আকৌ ইফালে আছে এইটো হ'ল লেফ্ট হেণ্ড ছাইডহে ৰাইট হেণ্ড ছাইড চোৱা কি হ'ব আছে কি 2 sin a 2 sin মান কিমান ধৰিছোঁ 45 ডিগ্ৰী ধৰিছোঁ হয় নহয় এতিয়া চোৱা sin 45 ডিগ্ৰী = 1/√2 তেতিয়াহ'লে √2 কেইবাৰ গ'ল √2 গ'ল √2 লগত 1 পূৰণ কৰিলে √2 ইয়াত ওলাইছে 1 ইয়াত ওলাইছে √2 তেনেহ'লে লেফ্ট হেণ্ড ইকুৱেল ৰাইট হেণ্ড হয় জানো নহয় কিন্তু 0 ডিগ্ৰীত সত্য হয় গতিকে ইয়াত যদি 0 ডিগ্ৰী বহাই দিয়া তেনেহ'লে কি হ'ব চোৱা 2 0 = 0 sin 0 ডিগ্ৰী = 0 হয় নহয় 2 sin 45 ডিগ্ৰী sin 45 ডিগ্ৰী sin 0 বহিলে sin 0 ডিগ্ৰী আমি চবেই জানো কিয় জানো sin 0 ডিগ্ৰী = 0 2 লগত পূৰণ কৰিলে 0 তো লেফ্ট হেণ্ড টু ৰাইট হেণ্ড ইকুৱেল ওলালে গতিকে কি 0 ডিগ্ৰীৰ কাৰণে সত্য সেনেকৈ বাকীকেইটা কৰি চাবা সত্য নহয় বুজি পালা সেইকাৰণে আনচাৰটো 0 ডিগ্ৰীৰ কাৰণে সত্য আৰু তোমালোকে এডভান্স লেভেললৈ গ'লে ইয়াৰ আকৌ এইটো সূত্ৰ sin twice = sin a এইটো সূত্ৰ সেইকাৰণে নাই পোৱা বেছিকৈ হ'বনে নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো চাওঁ যে sin 45 ডিগ্ৰী প্লাছ cos 45 ডিগ্ৰী ইকুৱেল কিমান সেই টেবুলখনেই দিছোঁ আৰু এনেকুৱা কুৱেশ্যন এনেকৈ দৃষ্টি দিছোঁ মানে এনেকুৱা কুৱেশ্যনবোৰ আহিব 1 নম্বৰ কুৱেশ্যনত MCQ লেভেলৰ কুৱেশ্যন এইবিলাকে ত্ৰিকোণমিতিত 1 নম্বৰ কুৱেশ্যন দিওঁ বুলি ক'লে এইকেইটা চেপ্টাৰ পৰাহে দিব পাৰিব বাকী যদি আমাৰ সেই আইডেণ্টিটি অংক যদি খুব বেছি সেইকেইটা অনুশীলনীত আছে সেনেকুৱা টাইপৰ কুৱেশ্যন অনুশীলনীত আছে বুজি পাইছানে আৰু পূৰক কোণৰ পৰা কুৱেশ্যন আহিব দেই তোমাৰ 1 নম্বৰ কুৱেশ্যন মই আৰু এটা ভিডিঅ' দিম তোমালোকে 1 নম্বৰ কুৱেশ্যন মই তাৰ এতিয়া বিশেষকৈ এই টেবুলখনৰ ওপৰত বেছ কৰিছোঁ নেক্সট মই পূৰক কোণৰ ওপৰত বেছ কৰিম তাৰ এটা কুৱেশ্যন দিম তাত অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই উলিয়াই চিলেক্ট কৰি থৈছোঁ তোমালোকক দিম তোমালোকে কিন্তু চাই থ'বা আৰু নতুনকৈ আহিলে কিন্তু লগৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা দেই বুজি পাইছানে
এতিয়া চোৱা sin 45 ডিগ্ৰী সবে জানো sin 45 ডিগ্ৰী ইকুৱেল 1 বাই কি 1 বাই √2 1 বাই কি √2 প্লাছ cos 45 ডিগ্ৰী 1 বাই √2 তেতিয়াহ'লে আমি কি কোৱা এলচিএম ল'লে কি হ'ব √2 ওপৰে কি হ'ব যোগ হ'ব √2 যদি মিলি থাকে ডাইৰেক্ট √2 পাতি দিবা সেইটো সৰটো পাতি দিবা ওপৰকেইটা যোগ কৰি দিবা বা বিগ হ'লে বিগ দি দিবা একে 2 √2 হয় নহয় এতিয়া চোৱা √2 2 ডাঙৰ নে √2 ডাঙৰ 2 ডাঙৰ গতিকে √2 এটো কেবা গ'ল √2 বা গ'ল আনসাৰ ল'লা √2 অপচন আছে নেকি আছে বি নম্বৰ অপচন শুদ্ধ দেখিলানে এটো কিমান শুদ্ধ এটা নেক্সট কোৱেশ্চন চাও হৈ গ'ল নেক্সট কোৱেশ্চন চাও আমাক কৈছে কি 8 নম্বৰটো ত্ৰিভুজ এবিসিৰ এংগল সি এটা সমকোণ আমাৰ যদিহে ইংলিছ মিডিয়াম আছে ইংলিছ মিডিয়ামে ক'ব আমাৰ যদি কোনোবা ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী চাই আছে তেনেহলে সমকোণ মানে ৰাইট এংগল কোন এংগল সিট ৰাইট এংগল মানে সি কোণটো 90 ডিগ্ৰী ত্ৰিভুজ এটাৰ থাকে ত্ৰিভুজটোৰ এটা হলে ত্ৰিকোণমিতি পঢ়ি আছে ত্ৰিকোণমিতি মানে কি বুজিলা এটা ৰাইট এংগল ট্যাঙ্গলৰ এটা কোণ সদায় 90 ডিগ্ৰী থাকিব 90 ডিগ্ৰী কেতিয়া স্পেশালি কৈ দিছে সি কোণটো ইয়াত সি বহাব লাগিব তাৰ বাদে এ আৰু বি যতে মন গৈছে তাতে বহাব পাৰিবা মই এ ইয়াত বহাই দিম সি ইয়াত বহাই দিম বি ইয়াত বহাই দিম প্ৰবলেম আছে নি নাই তেনেহলে এইটোৱে এতিয়া চোৱা কি হ'ব এতিয়া চোৱাচোন আমাক সুধিছে কি এংগল সি মান যদি সমকোণ হৈয়ে দিলে তেনেহলে cos a + b মান সুধিছে কিমান ক্ৰিটিকেল সুধিছে তে cos a + ব্ৰেকেট দিয়া লগে লগে খেলিমেলি লাগি গৈছে তেতিয়ালে এইটো আকৌ একেবাৰে এইটো cos a তোমালোকে টান বুলি নাভাবিবা টান একেবাৰে নহয় বুজিছানে এতিয়া চোৱা ই হল কি 90 ডিগ্ৰী দিয়া আছে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি সমান 180 ডিগ্ৰী কি ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি মানে a কোণ যোগ b কোণ যোগ c কোণ যোগ কৰিলে 180 ডিগ্ৰী পায় a + b c মান স্পেশালি কৈ দিছে 90 ডিগ্ৰী বহাই দিলা থাকিলে কিমান a + b ইফালে পক্ষান্তর কৰিলো মই শিকাই থৈছো যে প্লাস চিন ইফালে গলে মাইনাস চিন থাকিলে কি 90 ডিগ্ৰী এ আৰু বি যোগ কৰিলে কি পায় 90 ডিগ্ৰী পায় তেনেহলে আমাক ওলালে কি cos a + b সুধিছে তেতিয়ালে a + b মান কি ওলালে cos a + b মান ওলালে কিমান 90 ডিগ্ৰী বহাই দিলা তে cos 90 ডিগ্ৰী ইকুৱেল কিমান cos 90 ডিগ্ৰী ইকুৱেল টু কিমান 0 cos 90 ডিগ্ৰী ইকুৱেল 0 এই অপচন আছে নে আছে সেইটো কাৰণ sin 0 ডিগ্ৰী ইকুৱেল কি আছিল sin 0 ডিগ্ৰী ইকুৱেল 0 আছিল তেনেহলে cos 90 ডিগ্ৰী উল্টা হৈ দিব নহয় সেকেন্ড বাৰটো উল্টা হ'ব তে cos 90 ডিগ্ৰী 0 দিব তেনে হয় নে তে বুজি পালো নে নেক্সট কোৱেশ্চন চাও হ'ব নে কিমান ইজি দেখিলা নে মই নেক্সট কোৱেশ্চন 9 নম্বৰটো কৈছে মই আজি 9টা কোৱেশ্চন দিম 10টা নিদু আৰু এটা কোৱেশ্চন নিদু মানে ভিডিওটো বহুত দেখিছো বহুত লঙে হ'ল সেইকাৰণে এতিয়া মই মেমৰি আছে বাৰু তোমালোকৰ খালি ডাটা পাবলৈ নাই আৰু মোবাইল ডাটা পাবলৈ নাই সেইগতিকে বেছি ভিডিও লং কৰিলে বহুত এমবি যায় সেইকাৰণে ভিডিওটো লং বনাবলৈ বেয়া কিন্তু নহয় তোমালোকৰ কাৰণেতো হেঁপাহ এটা আছে তোমালোকে যাতে পাৰা বুজিলানে সেইকাৰণে বনাইছো এতিয়া চোৱা cos 9 ইকুৱেল যদি sin হয় এইটো যে পূৰক কোণ বুলি এটা মই কৈ আছো যে পূৰক কোণৰ যে সেই পূৰক কোণৰ ফৰ্মুলা লাগিব দেই ইয়াত পূৰক কোণৰ ফৰ্মুলা পূৰক মানে দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হোৱাটো কোৱা হয় পূৰক কোণ হয় নহয় এতিয়া চোৱা sin হয় তেনেহলে আৰু 9 মান ইজ লেছ দেন 90 ডিগ্ৰী মানে 9 90 ডিগ্ৰী কৈ এনসাৰটো হল 9 লগত f1 হৈ আছে আৰু তেতিয়ালে সেই টোটাল 9 লগত f1 কৈ 90 ডিগ্ৰী কৈ এনসাৰটো হলৱে ওলাই তেনেহলে 5 এ মান হ'ব সুধিছে তে 5 এ মান কি হ'ব সুধিছে তেতিয়ালে আমি জানিম কি আমি কেনেকৈ কৰো চোৱা অংকটো এটো বৰ ইম্পৰ্টেন্ট অংক এনেকুৱা টাইপৰ অংক অনুশীলনীত আছে কিন্তু এই অংকটো নাই মই অলপ বনাই মেলি দিছো যাতে তোমালোকক সেই অনুশীলনী কোৱেশ্চনটো কৰিবা যদি অনুশীলনী কোৱেশ্চনখিনিও কৰিব লাগে তোমালোকে কমেন্ট কৰিবা মই বনাবলৈ চেষ্টা কৰিম কোন স্পেশাল লাগে সবতে মই চাইছো ভিডিওবিলাকত আছে খুব বিভিন্ন ধৰণৰ চেনেলত আমাৰ এইবিলাক কোৱেশ্চন আছে গতিকে মই হেতু নবনাম বুলি ভাবিলো আনকমনটা বনাম বুলি ভাবিলো সেইকাৰণে বনাইছো হ'বনে এতিয়া চোৱা cos 9 দিয়া আছে কি cos 9a ইকুৱেল sin a ইয়াত পূৰক কোণৰ ফৰ্মুলাত প্ৰয়োগ হ'ব চাবাচোন দেই ইয়াক মানে এই cos নতুবা sin লৈ পৰিৱৰ্তন কৰিব লাগে কেনেকৈ পৰিৱৰ্তন কৰিবা এতিয়া চাবাচোন cos ইয়াত আছে sin মই এইটো ইয়াক কি কৰিলো cosতে থাকো তোমালোকে চোৱা cos এটা পূৰক কোণৰ ফৰ্মুলা cos 90 - a ইকুৱেল টু cos sin a ইকুৱেল টু কি sin a
এতিয়া আমি সেইটো সূত্ৰকে প্ৰয়োগ কৰোঁ এতিয়া চোৱা কছ 9 নামি আহিলে য'ত চাইনে আছে য'ত চাইনে ঠাইত কি আছে কছ আছে ন সেইটো পাতি দিওঁ চাইন ঠাইত কি পাতি দিওঁ কছ কি 90 মাইনাছ এ পাতি দিওঁ সেইটো হ'ল পূৰক কোণৰ ফৰ্মুলা যদি ৰিভাইজ হিচাপে চোৱা চাইন 90 মাইনাছ এ বুলি ক'লে কি হ'ব চাইন 90 মাইনাছ এ ইকুৱেল টু কি কছহে হ'ব ইকুৱেল কি হ'ব এ থিতা কোণ এইটো মানে এইটো তলৰ পিছৰকেইটা গুচি আহে সেইকেইটা হ'ল কি পূৰক কোণৰ সূত্ৰ আছে তোমালোকে যদি বুজি নোপোৱা তোমালোকে বুজাই দিম মুঠতে পূৰক কোণৰ ফৰ্মুলা সেইটো মানে 3 নম্বৰ চেপ্টাৰটো হয় না 3 নম্বৰ চেপ্টাৰটো পূৰক কোণৰ ফৰ্মুলা আছে তোমালোকে চাই ল'বা চাইন 90 মাইনাছ থিতা ইকুৱেল টু কছ থিতা কছ 90 মাইনাছ থিতা ইকুৱেল টু চাইন থিতা সেনেকৈ 10 মাইনাছ 90 মাইনাছ থিতা কট থিতা কট 90 মাইনাছ থিতা ইকুৱেল চেন সেনেকুৱাবিলাক কুৱেশ্যন আছিলে হয় নহয় আছে তেনেহ'লে প্ৰয়োগ কৰি দিলোঁ তেতিয়াহ'লে চোৱা এই কছে কেঞ্চেল হৈ গ'ল থাকিলে কি এইপিনে 9 এইফালে থাকিলে কি 90 মাইনাছ এ এইফালে চোৱা 9 নামি আহিলে মাইনাছ আছে এইফালে আহিলে প্লাছ থাকিলে কি 90 ডিগ্ৰী 9 এ ডিগ্ৰী থাকিলে কি 10 মান হ'ল কি 90 ডিগ্ৰী তেনেহ'লে কি হ'ব এ ইকুৱেল কি হ'ব পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'ব হয় নহয় হৰণ হ'লগৈ 10 90 কেইবাৰ গ'ল 9 বাৰ গ'ল এ মান 9 ডিগ্ৰী ওলালে এ ইকুৱেল ওলালে কি 9 যিটো চোৱা কৈছোৱা প্ৰশ্ন বিচাৰি চোৱা 9 মানে কি বুজিলা 9 লগত এ পূৰণ হৈছে এ মানৰ 9 নগ'ল 81 তেনেহ'লে 90 ডিগ্ৰী সৰু হৈছেনে তেতিয়াহ'লে কুৱেশ্যন মতে ওলাইছে তেনেহ'লে 5 লাগে এতিয়া 5 মানে কি 5ৰ লগত 1 পূৰণ হৈ আছে 5 পূৰণ হ'ল এ মান কি 90 হয় না এ মান 5 নগ'ল কিমান 45 5 নগ'ল কিমান 45 এতিয়া কিমান আমাক সুধিছে 45 ডিগ্ৰী কাৰ মান হ'ব ইয়াৰ অপশ্যন 45 ডিগ্ৰী কুৱেশ্যনটোত দেখিছানে অকণমান কিবা এটা ৰং দিছে কিবা এটা মানে ধৰি লওক cos 45 ডিগ্ৰী ইকুৱেল টু 1/√2 হ'ব লাগে সেনেকৈ sin 45 ডিগ্ৰী 1/√2 ইয়াতো 1/√2 অপশ্যন নাই তেনেহ'লে 10 চোৱা 45 ডিগ্ৰী ইকুৱেল টু 1 ৰ'বা দেই এই কুৱেশ্যনটো এনেকৈ কৰিব পাৰি নেকি এনেকৈ কৰিব নোৱাৰি তেতিয়াহ'লে 45 ডিগ্ৰী ইকুৱেল টু 1 হয় তেতিয়া 1 অপশ্যন আছে নে আছে নাই সেইটোৱে আছে 45 ডিগ্ৰী ইকুৱেল টু 1 কৰিছে মানে কুৱেশ্যনটো অলপ ক্ৰিটিকেলি দিছে মই কুৱেশ্যনটো সেনেকৈ মই ভবা নাই তোমালোকৰ কুৱেশ্যনটো মই হ'বনে এতিয়া তোমালোকে বুজি পালা তেনেহ'লে যদি তোমালোকে ভিডিঅ'টো ভাল পালা হ'ব ভাল পালে তোমালোকে লাইক কৰিবা নতুনকৈ আহিছে এতিয়া ছাবস্ক্ৰাইব কৰি থ'বা আৰু কমেণ্ট পাছ কৰিবা যাতে তোমালোকক আৰু মই হেল্প কৰিব পাৰোঁ ধন্যবাদ